পুনৰবাৰ ইজৰাইলৰ অভিযান আৰু এখন হস্পিটেলত এবাৰ ইজৰাইলৰ অভিযান য'ত 20 গৰাকী লোকৰ আকৌ মৃত্যু ঘটিছে গাজাৰ এখন চিকিৎসালয়ত এবাৰ ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক হৈছিল আৰু এই 20 গৰাকী লোকৰ যি মৃত্যু ঘটিছে এই 20 গৰাকী লোকৰ ভিতৰত আছে 5 গৰাকী সাংবাদিক ইয়াৰ ভিতৰত আসলতে বহু কেইটা আগশাৰী সংবাদ প্ৰতিষ্ঠানৰ 5 গৰাকী সাংবাদিকো আছে আইডিএফে এই ষ্ট্ৰাইকটো তেওঁলোকে কনফাৰ্ম কৰিছে তেওঁলোকে কৈছে যে যি সিভিলিয়ান হাৰ্ম হৈছে অৰ্থাৎ যি সাধাৰণ লোকৰ মৃত্যু ঘটিছে হেয়া তাৰ বাবে তেওঁলোকে এটো এটা দুৰ্ঘটনা বা দুৰ্ভাগ্যবশত ঘটা এটা ঘটনা বুলি তেওঁলোকে এটা ট্ৰেজিক মিছহেপ বুলি তেওঁলোকে অভিহিত কৰিছে 20 জন লোকৰ মৃত্যু ঘটিছে আৰু এই সকল সাংবাদিক ইয়াৰ ভিতৰত 5 গৰাকী সাংবাদিকৰ কথা ইতিমধ্যে কৈছোৱে যেতিয়া ইজৰাইলী ফৰ্ছে নাছেৰ হস্পিটেলখনত সাউদাৰ্ণ গাজা দক্ষিণ গাজাত থকা নাছেৰ হস্পিটেলখনত টাৰ্গেট কৰিছিল আৰু অহৰহ টাৰ্গেট অব্যাহত আছে ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে আৰু তাৰ মাজতে এই যেটো ঘটনা এই ঘটনাটোত খান ইউনিছত থকা এখন চিকিৎসালয় যেটা ইজৰাইলে ষ্ট্ৰাইক কৰিলে তেতিয়া এই সকল লোকৰ মৃত্যু ঘটিছে আনকি লাইভ ব্ৰডকাষ্টৰ পজিশনত থকা সময়ছোৱাত এগৰাকী লোকৰ মৃত্যু ঘটিছে আৰু তাৰ পিছত আকৌ যেটো দ্বিতীয়টো যেটো ষ্ট্ৰাইক হৈছিল তাত কিছু আন ধৰণেৰে ক্ষতিগ্ৰস্ত হৈছে একাংশ চিকিৎসালয়ৰ কৰ্তৃপক্ষ আৰু লগতে তাত থকা প্ৰত্যক্ষদৰ্শীয়ে তেওঁলোকে জনাইছে যে দ্বিতীয়টো ষ্ট্ৰাইক হৈছিল একে লোকেশনতে হৈছিল বাকি সকল সাংবাদিকৰ তাত মৃত্যু ঘটিছে আৰু বিশেষকৈ তাত বহু লোকৰ হুৱাদৱা লাগি যোৱা এটা পৰিবেশ হৈছিল আৰু তাৰ ভিতৰত যি সকল সাংবাদিকৰ মৃত্যু ঘটিছে তাৰ ভিতৰত আছিল এগৰাকী ফ্ৰিল্যান্সাৰ সাংবাদিক মাৰিয়াম আবু দাগা আৰু লগতে এগৰাকী সাংবাদিক মোহাম্মদ সালামা তাৰ পিছত আন এগৰাকী ফ্ৰিল্যান্সাৰ সাংবাদিক মুআজ আবু তাহাউ আছে আৰু এই ধৰণে আহমদ আবু আজিজ এগৰাকী ফটোগ্ৰাফাৰ এগৰাকী তেওঁ সাংবাদিক আৰু লগতে ফটোগ্ৰাফাৰ হাতেম খালিদৰ মৃত্যু হাতেম খালিদৰ তেওঁ খুব বেয়াকৈ তেওঁ আঘাতপ্ৰাপ্ত হৈছে আৰু এই ধৰণেৰে কেবাটাও ঘটনা আসলতে আহি আছে এতিয়া আইডিএফৰ ৰেসপন্স কি কৈছে ইজৰাইল ডিফেন্স ফৰ্ছে কনফাৰ্ম কৰিছে যে তেওঁলোকে নাছাৰ হস্পিটেলৰ আশেপাশে তেওঁলোকে টাৰ্গেট কৰিছিল তেওঁলোকে আক্ৰমণ কৰিছিল আৰু তাত বৰ্তমান তেওঁলোকে জনাইছে যে ইজৰাইল ডিফেন্স ফৰ্ছৰ চিফ অফ ষ্টাফে এটা ইনকুৱাৰী এই গোটেই ঘটনাটোৰ ইনকুৱাৰী বহুৱাইছে বা এটা তদন্ত তেওঁলোকে ঘোষণা কৰিছে যিসকল সাংবাদিকৰ মৃত্যু ঘটিছে তেওঁলোকৰ ভিতৰত এগৰাকী ফ্ৰিল্যান্সাৰ সাংবাদিক মাৰিয়াম আবু দাগা লগতে মোহাম্মদ সালামা তেওঁ এটা আগশাৰী সংবাদ প্ৰতিষ্ঠানৰ বাবে তেওঁ সাংবাদিক আছিল তেওঁ সংবাদ তেওঁ ৰিপৰ্টাৰ আছিল লগতে মুআজ আবু তাহা এগৰাকী ফ্ৰিল্যান্সাৰ সাংবাদিক আছিল আৰু এই ধৰণে কেইবা গৰাকীৰো ক্ষয় ক্ষতি হৈছে এটা বেঞ্জামিন নেতানিয়াহুৱে কি কৈছে বেঞ্জামিন নেতানিয়াহুৱে এই ঘটনাটো ট্ৰেজিক মিছহেপ বুলি মন্তব্য কৰিছে আৰু কৈছে যে এই ধৰণৰ ঘটনাটো এটা নাছাৰ হস্পিটেলত যেটো আক্ৰমণ হৈছে এটা ট্ৰেজিক অৰ্থাৎ খুব ট্ৰেজিক এটা ঘটনা বা দুৰ্ভাগ্যবশত ঘটা এটা ঘটনা বুলি তেওঁ ঘটিছে কিন্তু এই গোটেই ঘটনাটোৰ পিছতে কিন্তু গ্লোবেল ৰিঅ্যাকশনছ আৰম্ভ হৈ গৈছে অৰ্থাৎ এই ঘটনাটোৱে গোটেই আন্তঃৰাষ্ট্ৰীয় মহলক খুব জুকাৰি গৈছে বহু প্ৰশ্ন উত্থাপন কৰিছে যে আৰু কিমান দিনলৈকে সাধাৰণ নাগৰিকৰ মৃত্যু ঘটি থাকিব ইজৰাইলৰ ষ্ট্ৰাইকত ইজৰাইলে য'ত এতিয়া আনহাতে গাজাৰ বিভিন্ন ঠাইত ইতিমধ্যে দুৰ্ভিক্ষ ঘোষণা কৰি দিয়া হৈছে অৰ্থাৎ তাত খাবলৈ নাই তীব্ৰ খাদ্য সংকট নাটনি আৰু যিটোৰ বাবে ইজৰাইলে গোটেই খাদ্য অহানিয়া কৰা বাটটো বন্ধ কৰি দিয়াৰ বাবে বা এইড সাপ্লাই সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়াৰ বাবে যি ধৰণৰ এটা দুৰ্ভিক্ষৰ এটা পৰিৱেশ হৈছে সেই বিষয়টোক লৈ আজি বহু দিনৰ পৰা ইজৰাইল যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে 61,000ৰো অধিক লোকৰ এতিয়ালৈকে মৃত্যু ঘটিছে লাখৰ ওপৰত ঘৰৰ লোক আঘাতপ্ৰাপ্ত হৈছে খোৱা বোৱা নাই হাহাকাৰ অৱস্থা চিকিৎসালয়ত কোনো ফেচিলিটি নাই বা চিকিৎসকসকলেও তেওঁলোকেও আনকি সেই ভুকে লঘোণে চিকিৎসা আগবঢ়াই থাকিবলগীয়া হৈছে খাদ্য আনিবলৈ গৈ প্ৰায় 14 মান লোকৰ মৃত্যু ঘটিছে সেই ধৰণৰ ডেটাও ইউএনএ জনাইছে আৰু এতিয়া যেহেতু দুৰ্ভিক্ষ ঘোষণা কৰা হৈছে অত্যন্ত ভয়ানক অৱস্থা তাৰ মাজতে বিভিন্ন মহলে ইন্টাৰনেশ্যনেল মহলে তেওঁলোকে এই প্ৰসংগটোক লৈ সৰব হৈ পৰা পৰিলক্ষিত হৈছে আৰু সেইখিনি কথাক লৈ ইজৰাইলক বহুতেই সমালোচনা কৰিছে ইজৰাইল সমালোচনাৰ সন্মুখীন হৈছে কিন্তু বেঞ্জামিন নেতানিয়াহুৱে তেওঁ যেটো ষ্টেটমেন্ট দিছে যে ইন্টেনশনালি টাৰ্গেট নকৰে তেওঁ কৈছে বেঞ্জামিন নেতানিয়াহুৱে এই ঘটনাটো দুখ প্ৰকাশ কৰি গাজাৰ যেটো হস্পিটেলত আক্ৰমণৰ ঘটনা তেওঁ কৈছে যে ইন্টেনশনালি টাৰ্গেট কৰা নহয় সিভিলিয়ানছক ইন্টেনশনালি অৰ্থাৎ ইচ্ছাকৃতভাৱে টাৰ্গেট তেওঁলোকে নকৰে কিন্তু হামাসক উলটাই জগৰীয়া কৰিছে এই ধৰণৰ এটা কন্ডিশন এই ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি কৰাৰ বাবে হামাসক জগৰীয়া কৰিছে হামাসৰ বিৰুদ্ধে কিছু অভিযোগ উত্থাপন কৰিছে আৰু এই যুদ্ধখন এতিয়া আৰু কিছুদিন গলে যুদ্ধখনৰ দুটা বছৰ হ'ব এই যুদ্ধখন ৰস চলি আছে আইডিএফে ইতিমধ্যে হামাসক
চিভিলিয়ানসকলক অৰ্থাৎ সাধাৰণ নাগৰিকসকলক বা নাগৰিক ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ অৰ্থাৎ চিভিলিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ হস্পিটেল কক স্কুল কক সেইবিলাকক ঢাল হিচাপে ব্যৱহাৰ কৰি এই সাধাৰণ জনতাৰ যি জীৱন বিপদাপন্ন কৰিছে বুলি ইজৰাইল ডিফেন্স ফ'ৰ্চে আকৌ এটা অভিযোগ আনিছে যে তেওঁলোকক ঢাল হিচাপে ব্যৱহাৰ কৰি আছে আৰু লগতে কৈছে যে হামাছে পূৰ্বৰে পৰা সেই নাছাৰ হাস্পতালখনতো ঘাটি পাতি লৈ সেই নাছাৰ হাস্পতালখনৰ পৰা নিজৰ অপাৰেশ্যনছ চলাই আহিছিলে এনেকৈ কৈছে আইডিএফৰ ফালৰ পৰা যে হামাছে এই যুদ্ধখন আৰম্ভ কৰিছিলে আৰু তাৰ পিছত এই ধৰণৰ অৱস্থা যি নহওক প্ৰতিটো দিন যেনেকৈ পাৰ হৈছে পৰিস্থিতি জটিল হৈ গৈ আছে পৰিস্থিতি ভয়ংকৰ হৈ গৈ আছে যুদ্ধখনৰ অন্ত পৰা নাই যুদ্ধৰ অন্ত পৰিব কেতিয়া গাজাত সেয়া এটা ডাঙৰ প্ৰশ্ন কিন্তু এই মুহূৰ্তত আকৌ খবৰ আহিছে মৃত্যুৰ আৰু 20 জন লোকৰ ইজৰাইলৰ অভিযানত মৃত্যু ঘটিছে য'ত গাজাৰ হাস্পতাল এখনত ইজৰাইলে ষ্ট্ৰাইক কৰিছিলে ইজৰাইলী আৰ্মিয়ে টাৰ্গেট কৰিছিলে ষ্ট্ৰাইক কৰিছিলে আৰু তাত এইসকল লোকৰ মৃত্যুৱে পুনৰবাৰ ইজৰাইলক সমালোচনাৰ সন্মুখীন কৰোৱাইছে পৃথিৱীৰ বিভিন্ন জনৰ